Hello everyone. আজি আমি পঢ়িম হিন্দী গ্ৰামাৰৰ খুব ইম্পৰ্টেণ্ট টপিক স্কুল লেভেলত নাই বুলি ক'লোঁ ক্লাছ 8 মানৰ পৰা এই টপিকটো আহে 8, 9, 10 থাকি টপিকটো হৈছে সমাজ কোন তো সমাজ কিसे कहते हैं এইটো আমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব ফাৰ্ষ্ট दो या दो से अधिक शब्दों को आपस में मिलाकर एक स्वतंत्र शब्द की रचना कर देना समाज कहलाता है তাৰমানে কৈছে কি যে দুটা ৱৰ্ড যিকোনো দুটা ৱৰ্ড যদি আমি জইন কৰি দিওঁ ঠিক আছে জইন কৰি পেলাই আমি স্বতন্ত্ৰ মানে এটা বেলেগ ৱৰ্ড বনাই দিব পাৰোঁ বা বনি যায় তেতিয়া তাক কি বুলি কোৱা হয় তাক কোৱা হয় সমাজ তে দুটা বেলেগ বেলেগ ৱৰ্ড কেনেকুৱা চোৱা এক্সাম্পলত আমি দিছোঁ পাঠশালা পাঠ মতলব পঢ়া বা চেপ্টাৰ শালা মিন্স তোমাৰ ঘৰ এটা আমি বুজিব পাৰোঁ আলয় এটা বুজিব পাৰোঁ পাঠশালা বুলি কওঁতে আমি বুজি পালোঁ কি স্কুল এখনৰ কথা কৈছে ইয়াত দুটা ৱৰ্ড আছে পাঠ আৰু শালা ইহঁতক জইন কৰি পাঠ কেলিয়ে শালা বুজি পঢ়াৰ কাৰণে যি পাঠ এটা পঢ়িবৰ কাৰণে বা বিষয় এটা পঢ়িবৰ কাৰণে যি এটা বিশেষ ঘৰ বনোৱা হয় বা পঢ়া শুনা কৰিবৰ কাৰণে যি এটা বিশেষ ঘৰ বনোৱা হয় সেই হৈছে কি পাঠশালা তো দুটা ৱৰ্ড মিলাই পেলাই আমি এটা বেলেগ ৱৰ্ড পাঠ মানে আমি চেপ্টাৰ বুজোঁ শালা মানে আমি ঘৰ বুজিলোঁ ঠাই এটা বুজিলোঁ পাৰ্টিকুলাৰ এটা জাগা বুজিলোঁ আৰু যেতিয়া সিহঁতক লগ লগাই দিয়া হ'ল আমি কি বুজিলোঁ যে স্কুলৰ কথা কৈছে তো দুটা বা দুটাতকৈ বেছি শব্দক যদি মিলাই পেলাই এটা বেলেগ ধৰণৰ ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰ ৱৰ্ড এটা যদি আমাৰ বনে তেতিয়া তাক আমি কি বুলি ক'ম সমাজ বুলি ক'ম এক্সাম্পলত দিছোঁ পাঠশালা পাঠ কেলিয়ে শালা হ'ল এতিয়া ইয়াত এটা কথা আহিলে যিটো ৱৰ্ড নতুন বনিলে সেইটো আৰু যিটো সেন্টেন্স আমি লিখিছোঁ এইটোকো আকৌ স্পেচিয়েলি কিবা নামেৰে জনা যায় যেতিয়া ৱৰ্ড এটা বনি গ'ল দুটা বেলেগ ৱৰ্ড মিলি পেলাই সেই ৱৰ্ডটোক কোৱা হয় সমস্ত পদ এই নতুন ৱৰ্ডটোক আমি কি বুলি ক'ম এইটো সমাজ হয় আৰু ইয়াক আমি কি বুজো সমস্ত পদ पदों के मिलाने को समस्त पद कहते हैं আৰু এই যিটো সমস্ত পদ সি কেনেকৈ বনিল বুজাবৰ কাৰণে যিটো আমি সেন্টেন্স ইউজ কৰিছোঁ যিটো বাক্য আমি ইয়াতে ইউজ কৰিছোঁ সেইটো হৈ গ'ল কি বিগ্ৰহ এইটো কি বুলি কয় বিগ্ৰহ মানে এইখিনি কি বুলি ক'ম আমি বিগ্ৰহ अर्थ समझाकर लिखे गए वाक्य को विग्रह कहलाता है ধৰি লোৱা বোলে পাঠশালা কি নাজানে কি পাঠশালা স্কুল কি আমি কি ক'ম বোলে স্কুল মানে হ'ল হেৰি য'ত ল'ৰা ছোৱালীবোৰে গৈ পঢ়ে পঢ়াৰ কাৰণে যি ঘৰ সেই হ'ল পাঠশালা তো যিটো সেন্টেন্স হ'ল বুজাবৰ কাৰণে শব্দটোৰ মানেটো যিটো সেন্টেন্সে বুজাই দিলে সেই সেন্টেন্সটোক আমি সমাজত হিন্দী ব্যাকৰণ কি বুলি ক'ম বিগ্ৰহ আৰু যিটো ৱৰ্ড বনিলে সেইটো কি ক'ব সমস্ত পদ ইয়াৰ পিছত আহি গ'ল তোমাৰ समाज भेद क्या क्या है क्या समाज का टाइप्स ऐसे तो समाज भेद 6 प्रकार के हैं जैसे द्वंद्व समाज बहुब्रीहि समाज तत्पुरुष समाज कर्मधारय समाज अव्ययभाव समाज दिग्गु समाज तो टोटल 6টা टाइप्स আছে এই টাইপস কেটাৰ ভিতৰত আৰু সব টাইপস আহে সেইখিনি আমি পঢ়িলে গম পাম হল তো টাইপসৰ ভিতৰত ফাৰ্স্টটো আহিছে फर्स्ट टाइप जी फर्स्ट भेद हेतु হৈছে द्वंद्व समाज द्वंद्व समाज किसे कहते हैं बा की हमें जानिब লাগিব जिस समाज में दोनों पद ही प्रधान होते हैं जैसे जलवायु जल और वायु द्वंद्व समाज माने কি হেবোৰ समाज য'ত আমি সমাজত পঢ়িলোৱে যে দুটা বা দুটাতকৈ বেছি ৱৰ্ড লগ লাগে গতিকে দ্বন্দ্ব সমাজটো হওঁতে দুটা ৱৰ্ড ডেফিনেটলি আহিব আৰু সেই দুটা ৱৰ্ড যি আহিব সেই দুইটা ৱৰ্ডৰে ইকুৱেলি যদি ইম্পৰ্টেন্স থাকে তেতিয়া যিটো সমাজ হ'ব ৱৰ্ড দুটা মিলি পেলাই যিটো সমাজ হ'ব সেই সমাজটো হ'ব কি দ্বন্দ্ব সমাজ ইয়াতে দিছে জলবায়ু জল আৰু বায়ু পানী আৰু বায়ু এয়াৰ তো পানীৰো ইম্পৰ্টেন্স আছে এয়াৰৰো ইম্পৰ্টেন্স আছে দুইটাৰে ইকুৱেল ইম্পৰ্টেন্স পানী নহ'লেও কোনো জীয়াই নাথাকে বায়ু মানে বতাহ নহ'লেও আমি থাকিব নোৱাৰোঁ গতিকে দুইটাৰে ইকুৱেল ইম্পৰ্টেন্স আছে তেনেকৈ যদি আমি বুজোঁ তো ইকুৱেলি ইম্পৰ্টেন্স থকা দুটা ৱৰ্ড যদি আমি কম্বাইন কৰি দিওঁ আৰু তাৰ পৰা যিটো সমাজ বনিব যেনে ইয়াতে বনিলে কি জলবায়ু তো এইটো কি সমাজ হ'ব দ্বন্দ্ব সমাজ ओके तो द्वंद्व समाज जो टाइप्स আহিব द्वंद्व समाज के भेद 3 होते हैं এই তিনিটা ভেদৰ ওপৰত কোৱেশ্চন নাহে তথাপি জানি থ'লে হ'ল যে द्वंद्व समाज के भेद 3 होते हैं बस এইখিনি इनफ
তাৰপিছত তোমাৰ সমাজ কি বিগ্ৰহ মে এই সমাজকে বিগ্ৰহ মানে দ্বন্দ্ব সমাজটোৰ যদি আমি বিগ্ৰহ কৰোঁ, বিগ্ৰহ কি হয় মই অলৰেডি শিকাইছোঁ। বিগ্ৰহ হ'ল এইটো, যিটো চেণ্টেন্স আমি ভাঙি পেলাই বুজাই দিওঁ। গতিকে যদি আমাক এক্সামত বিগ্ৰহ বনাবলৈ দিয়ে, চেণ্টেন্স এটা যদি আমাক বিগ্ৰহ বনাবলৈ দিয়ে, তেতিয়াহ'লে এই সমাজটো যদি আমি বিগ্ৰহ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি তাত অৰ ইয়া তথা ৱৰ্ড ইউজ কৰিব লাগিব। মানে কথাটো এনেকুৱা, এইটো যিটো এক্সাম্পল আমি এতিয়া লৈছিলোঁ, পাঠ কে লিয়ে চালা, ইয়াতে আমি কে লিয়েটো লগাই লৈছোঁ। তেনেকৈ এই কে লিয়েৰ জেগাত আমি দ্বন্দ্ব সমাজ যদি বিগ্ৰহ কৰিবলৈ যাওঁ, তেতিয়া আমি তাতে অৰ ইয়া তথা লগাব লাগিব। বা যদি অৰ ইয়া তথা লগোৱা থাকে, তেতিয়াহ'লে এইটো কি হ'ব? দ্বন্দ্ব সমাজ হ'ব। যেনে এটা জল অৰ বায়ু, অৰটো আহিছে, তো এইটো ডেফিনেটলি কি হ'ব? দ্বন্দ্ব সমাজ হ'বই। এইবাৰ আমি পঢ়িম, সেইটো হ'ল बहुव्रीहि समाज। सो बहुव्रीहि समाज तो की है? इस समाज के कोई भी पद प्रधान नहीं होता है। यह समाज तीसरा पद को प्रधान मानता है। जैसे गजानन, गज का आनंद है जिसका, गजानन। सो यार আগৰ যিটো টাইপছ আমি পঢ়িছিলোঁ তাতে কি কৈছিলে যে জল আৰু বায়ু মানে দুইটা ৱৰ্ডে ইম্পৰ্টেণ্ট হয়, কিন্তু এইটোত কৈছে কি যে যি দুটা ৱৰ্ড থাকিব সেই দুটা ৱৰ্ডৰ কোনো ইম্পৰ্টেঞ্চ নাই। ইম্পৰ্টেণ্ট মানে ইমান ইম্পৰ্টেণ্ট নহয় ৱৰ্ড দুটা, কিন্তু সেই ৱৰ্ড দুটা লগ হৈ পেলাই এটা থাৰ্ড ৱৰ্ড বনিব, এটা কিবা নতুন ৱৰ্ড বনিব, মানে সমাজ বনিব। সমাজ যিটো বনিব সেই সমাজটোৰ কিন্তু ইম্পৰ্টেঞ্চ বেছি হয়। ইয়াতে চোৱা, গজানন, গজাননৰ আমি চবে জানো গণেশজী হ'ল। তো গজাননত গজ মানে হাতীৰ কথা কৈছে। হাতী নৰ্মেল এলিফেণ্ট নৰ্মেল এনিমেল এটা আমাৰ কাৰণে। আৰু আনন্দ মানে চেহেৰা বা মুখ বা আমাৰ ডিঙিৰ যিটো ওপৰৰ পাৰ্ট। অ'কে, চবৰে থাকে, চবৰে এখন মুখ আছে, কিন্তু এইটো ৱৰ্ডৰ একো মিনিং নাই, এইটো ৱৰ্ডৰ মিনিং। কিন্তু ইহঁত দুটা যেতিয়া জইন হৈ পেলাই বনিলে গজানন, তেতিয়া ডেফিনেটলি আমি চবে বুজি পাই গ'লোঁ যে কাৰ কথা কৈছে? ভগৱান গণেশৰ কথা কৈছে। তো ইয়াতে সেই কথাটো প্ৰমাণ হৈ গ'ল যে যি দুটা ৱৰ্ড থাকিব সেই ৱৰ্ড দুটাৰ কোনো ইম্পৰ্টেঞ্চ নাই, প্ৰধান নহয়, কিন্তু সেই ৱৰ্ড দুটা মিলি যিটো থাৰ্ড ৱৰ্ড বনিব মানে যিটো সমাজ হ'ব, সেই সমাজটোৰ ইম্পৰ্টেঞ্চ থাকে। আৰু তেনেকুৱা যদি কিবা ৱৰ্ড আমি পাওঁ, সেইটো কি সমাজত পৰিব? বহুব্ৰীহি সমাজত আহিব। আৰু আগৰ নিচিনাকৈ বহুব্ৰীহি সমাজৰো টাইপছ আছে, চাব টাইপছ হয় 4টা। এইকেইটা তোমালোকে চাই ল'বা, এই নামকেইটা পঢ়ি ল'লেই ইনাফ। ইয়াৰ ডেফিনেশ্যন আমি জানিব নালাগে। नेक्स्ट हमारा ही वो तत्पुरुष समाज। इस समाज में दूसरा पद प्रधान होता है। इस समाज को बनाने में कारक चिन्ह लुप्त हो जाता है। जैसे राजपुत्र, राजा का पुत्र। तो तत्पुरुष समाज ইয়াত আকৌ কি ক'লে যে ইয়াতে অবভিয়াছলি সমাজ হয় যেতিয়া দুটা ৱৰ্ড মিলি পেলাই বনিব, যি দুটা ৱৰ্ড মিলি পেলাই বনিব সেই দুটা ৱৰ্ডৰ ফাৰ্ষ্ট ৱৰ্ডটো ইম্পৰ্টেণ্ট নহয়, ছেকেণ্ড ৱৰ্ডটোৰ দুসৰা পদ মানে ছেকেণ্ড ৱৰ্ডটোৰ ইম্পৰ্টেঞ্চ বেছি হয়। আৰু জানিবৰ কাৰণে বা লিখিবৰ কাৰণে আৰু এটা পইণ্ট কি হ'ল আমাৰ ইম্পৰ্টেণ্ট? কাৰক চিহ্ন। কাৰকটো আমি পঢ়িছোঁ, যদি পঢ়া নাই তোমালোকে আছে ভিডিঅ' দিয়া আছে, তাতে চাই ল'লে হ'ল। তো কাৰক চিহ্ন মানে কাৰকটো জানিব লাগিব। তো কাৰকৰ যিবোৰ চিহ্ন থাকে, যেনে কৰ্তা নে, কৰ্ম কো, কৰণ সে, এনেকুৱা ধৰণৰ যিবিলাক চিম্বলছ আমি ইউজ কৰোঁ চেণ্টেন্সটো কওঁতে, কা, কি, কে, কো, এইবিলাক, তো সেইবিলাকৰ যদি কিবা ইউজ হৈ থাকে, সেই নে, কো, কি এইবিলাক লুপ্ত হৈ যায়, মানে গায়ব হৈ যায়, মানে তাত নাথাকে চেণ্টেন্সটোত। এক্সাম্পলটো চালে বুজি পাবা। প্ৰথম পইণ্টটো যিটো কৈছে যে ছেকেণ্ড ৱৰ্ডটো ইম্পৰ্টেণ্ট হয়, ৰাজপুত্ৰ, ৰজাৰ ল'ৰা। তো এটা সৰু ল'ৰা আহিছে, ছাপ'জ তোমালোকৰ এজৰ, থিয় দিছে, বোলে ল'ৰাজন কোন হয়? ই ৰজাৰ পুতেক। তো ইয়াত ৰজাৰ পুতেক বুলি কোৱাৰ লগে লগে ল'ৰাটো স্পেচিয়েল হৈ গ'ল, ছেকেণ্ড ৱৰ্ডটো স্পেচিয়েল হৈ গ'ল। কাৰ কাৰণে? ফাৰ্ষ্ট ৱৰ্ডটোৰ কাৰণে। তো ফাৰ্ষ্ট ৱৰ্ডটোৰ ইম্পৰ্টেঞ্চটো কমি গ'ল, ছেকেণ্ড ৱৰ্ডটোৰ ইম্পৰ্টেঞ্চ বাঢ়ি গ'ল। তাৰমানে এইটো কি? তৎপুৰুষ সমাজ। এইটো এটা লজিক। আকৌ এই ৱৰ্ডটোক যদি আমি বিগ্ৰহ কৰোঁ, চেণ্টেন্সত ভাঙোঁ, তে লিখা আহিব ৰাজা কা পুত্ৰ, মানে ৰজাৰ ল'ৰা। তো ক এইটো যে কি? কাৰক চিহ্ন, কাৰকৰ চিহ্ন হয় এইটো। চ' কাৰক চিহ্ন আছে আৰু সেই কাৰক চিহ্নটো ইয়াতে নাই, তাৰমানে কি লুপ্ত হৈ গ'ল। তো ৰাজপুত্ৰ মিনছ ৰাজা কা পুত্ৰ বিগ্ৰহ কৰিলে আৰু কাৰক চিহ্ন লুপ্ত হ'ল, তো সেই লজিকটোৰ পৰা আমি ক'ব পাৰোঁ যে এইটো এটা তৎপুৰুষ সমাজ। আকৌ ছেকেণ্ড ৱৰ্ডটোৰ ইম্পৰ্টেঞ্চ বেছি বাঢ়ি গ'ল, ল'ৰাজনৰ ইম্পৰ্টেঞ্চ বেছি হৈ গ'ল, মানে ছেকেণ্ড ৱৰ্ড ইম্পৰ্টেণ্ট হ'ল। সেই লজিকৰ পৰা আমি ক'ব পাৰোঁ যে এইটো কি হয়? এটা তৎপুৰুষ সমাজ। তৎপুৰুষ সমাজৰ দুটা টাইপছ আছে, চাব টাইপছ, এই দুটা চাই ল'বা, হৈ গ'ল।
আৰু এই সাবটাইপস দুটা তোমাৰ হ'ল কথাটো এনেকুৱা যে কৰ্মধাৰা আৰু দিগু হৈ গ'ল। আৰু কাৰক কি চিহ্ন, মানে কাৰক যে আমি পঢ়িছিলোঁ, কাৰকৰ চিহ্নৰ ওপৰত বেছ কৰি পেলাই আকৌ এইকেইটা সাবটাইপস আহে। কাৰকৰ চিহ্নৰ ওপৰত বেছ কৰি পেলাও কেইটামান চিহ্ন আহে। তাৰমানে তৎপুৰুষ সমাজ যিটো আছে, তৎপুৰুষ যিটো সমাজ হয় তাৰ তোমাৰ টাইপছ আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে 1 2 3 4 5 6 7 8 হয়। কিন্তু সেই 8টাৰ দুটা তোমাৰ ইয়াত আহি গ'ল কৰ্মধাৰাই আৰু দিগু বুলি, আৰু কাৰক চিহ্নৰ ওপৰত বেছ কৰি বাকি 6টা টাইপছ আহে। एक बार पढ़ी मम्मी कर्मधारय समाज। इस समाज का उत्तर पद प्रधान होता है। यह विशेषण विशेष्य समाज है, जैसे चंद्रमुख, चंद्र जैसा मुख। तो ইয়াতে তোমাৰ হ'ল কথাটো কি, এইটো সমাজতো দুটা বৰ্ড থাকিবই, সমাজ হয়, কিন্তু যিটো উত্তৰ যিটো উত্তৰ পদ মানে এইটো ইম্পৰ্টেণ্ট হয়। তোমাৰ মুখৰ কথা কৈছে, ঠিক আছে মুখ আছে, কিন্তু মুখখন কেনেকুৱা চন্দ্ৰটোৰ নিচিনা উজ্জ্বল জিলিকি আছে। তো ইম্পৰ্টেঞ্চ মুখটো চবৰে আছে, উই অল হেভ ফেচ, আমাৰ চবৰে ফেচ আছে, কিন্তু কাৰোবাৰ ফেচখন স্পেচিয়েলি বেলেগ এটা বস্তুৰ লগত কম্পেয়াৰ কৰিছে। মানে বিশেষণ বিশেষ্য, মানে যিটো নেম, সেই নেমটোক স্পেচিয়েলি বিশেষ্য মিনছ নাউন, যিটো নাউন সেইটোক স্পেচিয়েলি বিশেষণ কৰি স্পেচিয়েলি বুজাইছে। মুখ হয়, কাৰোবাৰ এখন মুখ আছে, ঠিক আছে মুখখন হয়, অ'কে দিছ ইজ এইটো তাৰ মুখখন, অ'কে, বাট মুখখন কেনেকুৱা চন্দ্ৰৰ নিচিনা উজ্জ্বল, মুনৰ নিচিনা ব্ৰাইট, তো স্পেচিয়েলি বুজালেতো। তো তেনেকুৱা সমাজ হ'লে কি হ'ব, কৰ্মধাৰয় সমাজ, চন্দ্ৰ জেচা মুখ। কৰ্মধাৰয় সমাজৰ টাইপ 4টা আছে, এইকেইটা চাই ল'লে হ'ল। তাৰপিছত আহিলে তোমাৰ अव्ययभाव समाज। तो अव्ययभाव समाज की है, इस समाज में प्रथम पद अव्यय होता है और उसका अर्थ प्रधान होता है, जैसे यथाशक्ति, यथा के अनुसार। सो अव्ययभाव समाज বুলি কওঁতে ইয়াৰ নামটোতে ইয়াৰ গোটেই মিনিংটো সোমাই আছে। অব্যয় ৱৰ্ডবিলাক আমি জানিব লাগিব, যিবিলাক অব্যয় ৱৰ্ড আছে সেই অব্যয় ৱৰ্ডবিলাক যদি ইউজ হৈ থাকে এটা ৱৰ্ডৰ লগত আৰু ইউজ হৈ পেলাই নতুন এটা ৱৰ্ড বনিছে, তেতিয়াহ'লে ডেফিনেটলি দুটা ৱৰ্ড মিলি পেলাই এটা নতুন ৱৰ্ড হৈছে, তে সমাজ হ'ব। আৰু সেই দুটা ৱৰ্ডৰ এটা ৱৰ্ড যদি অব্যয় হয় তেতিয়াহ'লেতো চিয়'ৰ অব্যয়ভাৱ সমাজ হ'ব। তো ইয়াতে দিছে যথাশক্তি। যথাশক্তি বুলি কওঁতে যথাৰ একো চেঞ্জ নহয়, যথাই থাকিব, ইয়াৰ কোনো প্ৰেজেণ্ট পাষ্ট একো চেঞ্জ নাই, তাৰমানে ই কি হয়, অব্যয় হয়। অব্যয়ৰ একো চেঞ্জ নহয়, অব্যয়ৰ কোনো চেঞ্জ নহয়, টাইমৰ লগত চেঞ্জ নহয়, পাৰ্চনৰ লগত সি চেঞ্জ নহয়। তো অব্যয়, ইয়াতে যথাটো কি হয়, অব্যয়, তাৰ লগত শক্তি ৱৰ্ডটো ইউজ হৈছে। তো অব্যয়ৰ লগত এটা ৱৰ্ড ইউজ হৈ এটা বেলেগ মিনিং ওলাই আহিছে, যথাশক্তি। তো এইটো কি হৈ যাব, আমাৰ অব্যয়ভাৱ সমাজ হ'ব। तो शब्दों, यार और पॉइंट আহিল যে शब्दों की দ্বিৰূপতিক होने पर, মানে এটা ৱৰ্ড যদি দুবাৰ ৰিপিট হৈ পেলাই ইউজ হয় তেতিয়াও আমি অব্যয়ভাৱ সমাজ বুলি কওঁ। কেনেকুৱা হৈ যায় চাবা, ইয়াতে দিছে घर घर, नगर नगर, जगह जगह आदि में अव्यय भाव समाज होता है। মানে যথাশক্তি, কেতিয়াবা এটা ঘৰ আৰু ঘৰ, এইটো তোমাৰ একো অব্যয় ৱৰ্ড নহয়, ঘৰটো অব্যয় ৱৰ্ড নহয়, নগৰটো অব্যয় ৱৰ্ড নহয়, বা জগহটো নহয়, কিন্তু ৰিপিট হৈছে, ছেম ৱৰ্ড ৰিপিট হৈছে, তেতিয়া তোমাৰ কি হৈ যায়, সমাজত যদি সোধে বোলে এইটো কি সমাজ, তেতিয়া আমি তাক কি বুলি ক'ম, অব্যয়ভাৱ সমাজ বুলি ক'ম। হ'ল লাষ্ট পইণ্ট, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। कभी कभी उन अन्य पदों वर्ण भी द्विरूपतिक होते शब्दों के बीच आ जाने से अव्ययभाव समाज होता है। কৈছে কি যে কেতিয়াবা কেতিয়াবা এটা বেলেগ ৱৰ্ড বা এটা বেলেগ লেটাৰ যদি দুটা ৱৰ্ডৰ মাজত ইউজ হৈ যায়, মানে এটা ঘৰ এটা যদি এটা ৱৰ্ড আহি যায়, ইয়াৰ মাজত যদি কিবা এটা ৱৰ্ড বা এটা কিবা লেটাৰ আহি যায়, তেতিয়াও আমি অব্যয়ভাৱ সমাজ হোৱা বুলি ক'ব পাৰোঁ। এক্সাম্পল চালে বুজি পাম, একা এক, হাথো হাত, মন হি মন। এটা মন নিলিখি মন হি মন, এই হিটো আহি গ'ল নহয়, এটা বেলেগ ৱৰ্ড বুলি ক'ম আমি, বেলেগ এটা ৱৰ্ড আহি গ'ল। ইয়াতে অ' বেলেগ এটা চিম্বল আহি গ'ল, ইয়াতে কা আ এটা বেলেগ এটা চিম্বল আহি গ'ল, তথাপিও কি হ'ব, অব্যয়ভাৱ সমাজতেই পৰিব। লাষ্ট পাৰ্ট সমাজৰ সেইটো হ'ল दिग्गु समाज। तो इस समाज में पूर्वपद संख्यावाचक होता है और संख्यावाचक माने যিবোৰে নম্বৰ বুজায়, ফাৰ্ষ্ট পাৰ্ট ৱৰ্ডটো নম্বৰ বুজাব।
जैसे नवग्रह, नव वर्डটোৰ মানে হৈছে নগ্ৰহ, নৱ মিন্স নাম্বাৰ 9, 9টা সংখ্যা নাম্বাৰ যোনে বুজাব। नवग्रह, ग्रह মিন্স প্লেনেটছ, তো 9টা প্লেনেটছ, তো ন গ্ৰহোं का समाहार বা समूह, তেতিয়া সেইটো কি হৈ যাব दिग्गज, য'ত নাম্বাৰছ বুজাইছে। विग्रह करने पर प्रायः समाहार का अर्थ या शब्द प्रयोग होता है, মানে যেতিয়া আমি আমাক দিগু সমাজ এটা যদি দিয়ে তাৰ যদি আমি বিগ্ৰহ কৰিবলৈ যাওঁ, সেন্টেন্সটো বনাবলৈ যাওঁ, তেতিয়াহ'লে তাতে ম্যাক্সিমাম টাইম 99% আমি আমি समाहार ৱৰ্ডটোৰ ইউজ কৰিব লগা হয় বা ইউজ হয়। समूह ৱৰ্ডো ইউজ কৰিব পাৰি, समूह বা समाहार দুটা ৱৰ্ডৰ এটা ইউজ হয়। इस समाज के दो भेद है, जैसे এইকেইটা भेद কেইটা চাই ল'বা, এইকেইটা আহাৰ চান্স নাই, বাট এবাৰ ৰিডিং কৰি থবা। তো ওভাৰঅল এইটো যদি আমি বুজিবলৈ যাওঁ, নম্বৰ বুজোৱা যিমানবোৰ সমাজ আছে সেইবোৰ হ'ল কি দিগু সমাজ। নম্বৰ বুজাব নৱগ্ৰহ, তাৰপিছত ত্ৰিভুৱন, চৌৰাহা, তিনালি, এইবোৰ হ'ব তোমাৰ কি দিগু সমাজ। দিগু সমাজত ইয়াৰ ভেদটো আহি যায়।